সমগ্ৰ ৰাজ্যৰ লগতে আজিৰে পৰা জনিয়া ৰাজ্যিক চিকিৎসালয়তো NHM কৰ্মচাৰীয়ে পালন কৰিছে অৱস্থান ধৰ্মঘট। NHMৰ কৰ্মচাৰীসকলে ভুগি অহা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবীত ৰূপায়ণ কৰে এই ধৰ্মঘট কাৰ্যসূচী। এই ধৰ্মঘটৰ ফলত সমগ্ৰ অসমতে অচল হৈ পৰিছে চিকিৎসা সেৱা। ইফালে স্বাস্থ্যকৰ্মীসকলৰ এই ধৰ্মঘটৰ ফলত ৰোগীৰ মাজত হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ ৰোগী আহি বিনা চিকিৎসাই উভতিব লগা হৈছে। হয়, আমি অতি দুঃখিত। আমাৰ অনিচ্ছা সত্ত্বেও আজি 2025 চনৰ 4 মাৰ্চ তাৰিখে আমি সমূহ NHM হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ ছ'চাইটিৰ তৰফৰ পৰা এছ'চিয়েশ্যনৰ তৰফৰ পৰা আৰু সমূহ NHM কৰ্মচাৰীৰ ফালৰ পৰা আমাৰ অৱস্থান ধৰ্মঘট কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি বিভিন্ন সময়ে চৰকাৰক আমাৰ দাবীসমূহ জনাই আহিছোঁ, কিন্তু চৰকাৰে কি কয় কাণসাৰ কৰা নাই। যিখিনি আমি ন্যূনতম দৰমহা পাওঁ, এই ন্যূনতম দৰমহাত আমাৰ পৰিয়াল নচলা অৱস্থাত হৈছে। বৰ্তমান যেনেকুৱা বৰ্ধিত বস্তুৰ দাম, প্ৰতিটো ক্ষেত্ৰতে যেনেকুৱা বৰ্ধিত দামত মানে আৰু আমাৰ যিখিনি মানে দৰমহাৰ গাঁথনি, এই দৰমহা দি আমাৰ মানে পৰিয়াল নচলা অৱস্থাত হৈছে। গতিকে আমি মাজে মাজে চৰকাৰক আমাৰ এই দাবীসমূহ জনাই আহিছোঁ, যদিও চৰকাৰে কাণসাৰ কৰা নাই। গতিকে আমাৰ দাবীসমূহ যদি গভৰ্ণমেণ্টে মানি লয়, তেতিয়াহ'লে আমি আমাৰ যিখিনি প্ৰাপ্য বা আমাৰ যিখিনি মানে অসুবিধা, এইখিনি যদি গভৰ্ণমেণ্টে কৰি দিয়ে, ছল্ভ কৰি দিয়ে, তেনেহ'লে আমি ভালকৈ আমাৰ পৰিয়ালটো চলাব পাৰিম আৰু আমাৰ যিখিনি আমাৰ কৰ্মস্পৃহা আমি আৰু দুগুণে বঢ়াই লৈ যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। কিন্তু আমাৰ যিখিনি দাবী গভৰ্ণমেণ্টক বাৰে বাৰে আমি জনাই আহিছোঁ, তথাপি কিন্তু গভৰ্ণমেণ্টে কাণসাৰ কৰা নাই। সেইকাৰণে আমি আজি ইয়াতে বহাৰ কাৰণে আমি জনিয়া ৰাজ্যিক চিকিৎসালয়ৰ ফালৰ পৰা আমাৰ যিখিনি ষ্টাফ আছে গোটেইখিনি আমি ইয়াতে বহিছোঁ। আমাৰ প্ৰতিটো ছেক্টৰ, প্ৰতিটো ব্লক, প্ৰতিটো ডিষ্ট্ৰিক্ট আৰু চেণ্ট্ৰেল কমিটিৰ লগতে গোটেই অসমত এই আজিৰ যিখিনি এজিটেশ্যন, যিটো প্ৰতিবাদ কাৰ্যসূচী চলি আছে। গতিকে আমাৰ জনিয়া ৰাজ্যিক চিকিৎসালয়ৰ ফালৰ পৰাও আমি ইয়াতে ধৰ্ণাত বহিছোঁ। আজি আপোনালোকৰ জৰিয়তে গভৰ্ণমেণ্ট তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাবলৈ পাই আমি দুঃখিত আৰু মানে আমি জনাইছোঁ যে তেখেতসকলে যাতে আমাৰ এই দাবীসমূহ ভালকৈ মানি লয়, আমাৰ যিখিনি প্ৰব্লেমখিনি যাতে ছল্ভ কৰি দিয়ে। আমাৰ দাবীসমূহ এনেকুৱা আছিলে যে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ থ্ৰুদি আমাৰ যিখিনি 2006 চনৰ পৰা এই আজি 2025 চনলৈ এই NHMত কৰ্মৰত সমূহ যিখিনি আমাৰ কৰ্মচাৰী আছে, গোটেইখিনি কৰ্মচাৰীক আমাৰ কি কয় স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে সিহঁতে ৰেগুলাৰাইজ কৰি লওক। তাৰপিছত আৰু এটা দাবী আমাৰ আছিলে যে যেতিয়ালৈ আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এই আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ নহয়, তেতিয়ালৈ আমাৰ সপ্তম দৰমহা আয়োগৰ অধীনত আমাৰ সম অধিকাৰ আৰু সম হাৰত দৰমহাখিনি আমাক দিব লাগে। আমাৰ যিটো 2013 চনত মহামান্য উচ্চতম আদালতে এটা ভাৰ্ডিক্ট দিছিল যে অসম কামৰ অসম দৰমহা দিয়া হ'ব। সেই গাঁথনিত আমাৰ গভৰ্ণমেণ্টে এতিয়ালৈ আমাৰ মানি লোৱা নাই। গতিকে যাতে সুপ্ৰিম কোৰ্টৰ যিখিনি ভাৰ্ডিক্ট আছে, সেই ভাৰ্ডিক্ট হিচাপে যাতে সম কামৰ সম অধিকাৰ আমাক প্ৰদান কৰে আৰু যিখিনি সা সুবিধা আমাক দিয়া হৈছে আৰু যিখিনি মানে আমাৰ বাকী আছে, গভৰ্ণমেণ্টে যাতে আমাক সোনকালে ফুলফিল কৰি দিয়ে। আমাৰ 2021 চনত গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা গেজেট নটিফিকেশ্যন ওলাইছিলে যে যিখিনি মানে NHMৰ কৰ্মৰত আছে, আমাৰ কৰ্মচাৰী আছে, যিবিলাকৰ 10 বছৰ চাকৰিকাল সম্পূৰ্ণ হৈছে, তেখেতসকলৰ চাকৰি 60 বছৰলৈ তেখেতসকলে চলাই নিম বুলি কৈছিলে। কিন্তু আৰু তাৰ লগতে যিখিনি সা সুবিধা আছিলে, খালি সেই আমাৰ সেই নটিফিকেশ্যনে থাকি গ'লে, সেইখিনি কাৰ্যকৰী হোৱা নাই। গতিকে যেতিয়ালৈ মানে আমাৰ চাকৰিখিনি নিয়মীয়া নহয়, গোটেইখিনি বস্তু যিখিনি আমাৰ এই গেজেট নটিফিকেশ্যনত ওলাইছিল, গোটেইখিনি যাতে মানে গভৰ্ণমেণ্টে কাৰ্যকৰী কৰে, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে কি কৰি দাবী উত্থাপন কৰিলোঁ। এইটো জনাবলৈ পাই দুঃখিত। ৰোগীসকলৰ নিশ্চয় অসুবিধা হ'ব, যিহেতু ৰেগুলাৰ বেচিত আমি যেনেকৈ ছাৰ্ভিচ দি আছোঁ, এইখিনি ছাৰ্ভিচ আমি দিব পৰা নাই। গতিকে এই চেগতে আপোনালোকৰ জৰিয়তে আমি আমাৰ মাননীয় যিখিনি আমাৰ ৰাইজ আছে, আমাৰ যিখিনি ৰোগীসকলক আছে, তেখেতলোকে মানে দুখেৰে জনাইছোঁ যে আমি মানে অনিচ্ছা সত্ত্বেও আজি আমাৰ মানে প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত প্ৰাপ্য আদায়ৰ কাৰণে আমাৰ ইয়াতে বহিব লগা হৈছে। গতিকে আমি দুঃখিত যে আমাৰ দাবীসমূহ যদি গভৰ্ণমেণ্টে মানি লয়, নিশ্চয় আমি ইয়াতকৈ
দুগুণে আমি ছাৰ্ভিচ দিবলৈ আমি উৎসাহী বা আগ্ৰহী। এইটো 4, 5, 6 মাৰ্চ 2025। হয়তো হিউম্যান গ্ৰাউণ্ডৰ ক্ষেত্ৰত হয়তো যদি কিবা এটা ইমাৰ্জেঞ্চি আহে, হয়তো ডেলিভাৰী আহিল বা কিবা এক্সিডেণ্ট হৈ পেচেণ্ট আহিল, সেইখিনি আমি ছাৰ্ভিচ দিম। এইখিনি আমি মানৱীয়তাৰ খাতিৰত আমি এইখিনি কৰি যাম। সময় ধরে রখি আছে ব্লাড টেস্টর কারণে ডক্টর নাই আর বিজি দেওয়ার কারণেও নাই, বহুত মানুষ রখি আছে বহুত সময় ধরে। কারণ ডাক্তার দিব লাগে, ডাক্তার নাই। বহুত মানুহৰ পেইন হৈ আছে, সিহঁতে তথাপিও ইয়াতে ৰখি আছে, ঘৰত যাব পৰা নাই, ডক্টৰ নাই। ডক্টৰ দেখুৱালেহে যাব পাৰিব। ভিৰ হৈছে আজি, ডক্টৰ নাই কাৰণে। বেজি দিয়াৰ মানুহ নাই। জনিয়াৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট, গ্লোবেল ND 24/7।